নাবাৰ্ডৰ পৃষ্ঠপোষকতাত বেচৰকাৰী সংগঠন সম্প্ৰীতিৰ সহযোগত ৭ মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দেৰগাঁৱৰ জেলেহোৱা গাঁৱত এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। LEDP আঁচনিৰ অধীনত অঞ্চলটোৰ ৯০গৰাকী মহিলাৰ মাজত মিলেটৰ পৰা খাদ্য সামগ্ৰী প্ৰস্তুতৰ ১৫ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ অন্তত সেইদিনা প্ৰশিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰসমূহ বিতৰণ কৰা হয়। ইয়াৰ পিছতে স্থানীয় গাঁও প্ৰধান সূৰ্য মোহন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে নাবাৰ্ডৰ গোলাঘাট জিলাৰ উন্নয়ন বিষয়া ভাস্কৰ পৰাশৰে নাবাৰ্ডৰ কাম কাজৰ আভাস দি মহিলাসকলক আগবঢ়াই নিবৰ বাবে বিভিন্ন পদক্ষেপ ব্যাখ্যা কৰি ভাষণ দিয়ে। সম্প্ৰীতিৰ সম্পাদক ৰক্তিম বৰঠাকুৰে আন্তৰা সভাখনত কমল দুৱাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডক্টৰ মিনুৱাৰা বেগমে নাৰী দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি এটা হাৰ গৰ্ভ ভাষণ দিয়ে। সম্প্ৰীতিৰ সহকাৰী সম্পাদক ইন্দুভূষণ মহন্তই আন্তৰা সভাৰ অন্য এটি পৰ্বত নাৰী দিৱসৰ লগত সংগতি ৰাখি দেৰগাঁৱৰ এগৰাকী বিশিষ্ট সমাজসেৱিকা শিক্ষাব্ৰতী তথা লেখিকা অৱনী বৰঠাকুৰক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। গ্ৰন্থ আৰু উপহাৰৰ টোপোলা, মিলেটৰ পেকেট সহ মিলেটৰ বিস্কুট আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা গ্ৰহণ কৰি তেওঁ নাবাৰ্ড আৰু সম্প্ৰীতিৰ প্ৰচেষ্টাৰ শলাগ লৈ মহিলাসকল পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাটো কামনা কৰি সমবেত মহিলাসকলক উদ্দেশ্যি সময় উপযোগী দিহা পৰামৰ্শ আগবঢ়ায়। সভাস্থলীত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ বিপণীয়েও ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰে। ৮ মাৰ্চৰ প্ৰতি বছৰে আমাৰ আন্তৰ্জাতিক নাৰী দিৱস হিচাপে উদযাপন কৰা হয়। আজি আমি গোলাঘাটৰ দেৰগাঁও অন্তৰ্গত জিলেহোৱা গাঁৱত আন্তৰ্জাতিক মহিলা দিৱস নাবাৰ্ডৰ উদ্যোগত আৰু সম্প্ৰীতি NGOৰ সহযোগত আয়োজন কৰিলোঁ, য'ত আমি প্ৰায় ১০০গৰাকী এই অঞ্চলৰ মহিলাৰ যোগদান দেখিলোঁ। ইয়াতে বেছি দুটা কথাৰ ওপৰত আমি গুৰুত্ব সহকাৰে আলোচনা কৰিলোঁ। এটা হৈছে আমাৰ মহিলাসকলৰ আৰ্থিক সবলীকৰণ কিদৰে আমি আগবঢ়াবলৈ চেষ্টা কৰিব পাৰোঁ। আমাৰ ভাৰত চৰকাৰৰ পিনৰ পৰাই হওক বা অসম চৰকাৰৰ পিনৰ পৰাই হওক বহুতখিনি পদক্ষেপ আৰু বহুতখিনি স্কিম ইয়াৰ কাৰণে লোৱা হৈছে। আৰু দ্বিতীয়টো আমাৰ হৈছে যে মহিলাৰ ইনক্লুজন, ফিনান্সিয়েল ইনক্লুজন অফ মহিলাক আমি কেনেকৈ আগবঢ়াই দিব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰতে হওক, চাকৰিৰ ক্ষেত্ৰতে হওক, ৰাজনীতিৰ ক্ষেত্ৰতেই হওক বা আপোনাৰ এখন সমাজৰ আলোড়নটো আগবঢ়াই নিবলৈ কেনেকৈ তেখেতসকলৰ লগত এটা সুব্যৱস্থা নি পেলাই আমাক মহিলাক যোগ্য স্থান দিব পাৰি, সেই বিষয়ে আমাৰ ইয়াতে আজি আলোচনা হ'ল। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।